নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 23 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। অসমৰ ডিটেনশ্যন কেম্পত কিয় ৰাখিছে 270 গৰাকীকৈ বিদেশীক? অসম চৰকাৰক সকিয়নি এবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। সৰ্বোচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা অসম চৰকাৰক কি কি সকিয়নি প্ৰদান কৰা হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, অসমৰ ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছে বিদেশী নাগৰিকক? আদালতৰ নিৰ্দেশ উলংঘা কৰি বিদেশীক ডিটেনশ্যন কেম্পত ৰাখিছে অসম চৰকাৰে। কিয় বিদেশীক ডিটেনশ্যন কেম্পৰ পৰা ঘূৰাই পঠোৱা নাই চৰকাৰে? ডিটেনশ্যন কেম্পৰ স্বচ্ছতা, খাদ্যৰ মানদণ্ড নিৰীক্ষণৰ নিৰ্দেশ এবাৰ ন্যায়ালয়ৰ। উত্তৰ বিচাৰি অসমৰ মুখ্য সচিবকো তলব সৰ্বোচ্চ ন্যায়ালয়ৰ। কোনো ব্যক্তিক অধিক সময়ৰ বাবে ডিটেনশ্যন কেম্পত ৰখাটো উচিত নহয়। বিদেশীক উভতাই পঠোৱাৰ প্ৰক্ৰিয়া আৰম্ভ নকৰাকৈ কিয় চলাইছে ডিটেনশ্যন কেম্পত? ডিটেনশ্যন কেম্পত বন্দী ৰখা 270 গৰাকী বিদেশীক শীঘ্ৰে ঘূৰাই পঠোৱাৰ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। বিগত 9 ডিচেম্বৰতে অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। অসমৰ ডিটেনশ্যন কেম্পত কিয় ৰখা হৈছে বিদেশী নাগৰিকক? পৰৱৰ্তী খবৰটো হৈছে মিয়াৰ চোলা দাঙি চালে গাত কটাতাৰৰ দাগ ওলাব। এবাৰ বিড়ি হুপি থকা পাৰ্টিৰ আমি অতপালে সহ্য নকৰো, গোটেই অসমখন লেতেৰা কৰিছে মিয়াই, এইদৰে কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, কিয়নো মিয়াৰ চোলা দাঙি চালে গাত কটাতাৰৰ দাগ ওলাব বুলি মন্তব্য। এবাৰ বিড়ি হুপি থকা পাৰ্টিৰ আমি অতপালে সহ্য নকৰো, মিয়াৰ উদ্ভণ্ডালি অতপালে আমি সহ্য কৰিব নোৱাৰো, নকৰো, গোটেই অসমখন লেতেৰা কৰিছে মিয়াই। পুনৰ উজনি অসমৰ পৰা মিয়া খেদা অভিযান আৰম্ভ কৰা হ'ব। মিয়াই খিলঞ্জীয়া স্বীকৃতি বিচৰাটো দুৰ্ভাগ্যজনক। মিয়া খিলঞ্জীয়া হ'বই নোৱাৰে। মিয়া হৈছে অবৈধ বাংলাদেশী। মিয়া হৈছে অবৈধ বাংলাদেশী। মিয়াই নিজকে থলগিৰি ভূমিপুত্ৰ বুলি কয়। খিলঞ্জীয়া থলগিৰি যুৱকলৈ ভাবুকি নামি আহিছে। মিয়াই খিলঞ্জীয়াৰ দাবী কৰাটো জাতিৰ বাবে অখনিক সংকেত। এদিন এনেকৈয়ে অসম বিধানসভাখন দখল কৰিব মিয়াই। খিলঞ্জীয়া থলগিৰি জনতা এদিন নিজে অসমত বিদেশী হৈ জীয়াই থাকিব লাগিব। সময় থাকোঁতেই ব্যৱস্থা লওক চৰকাৰে, তেতিয়াহে অসম বাচিব, অসমীয়া বাচিব। মিয়াই খিলঞ্জীয়াৰ স্বীকৃতি বিচৰাক লৈ এবাৰ গৰজি উঠিছে আটাচু আৰু জাতীয় সংগ্ৰামী সেনা। মিয়াক শেষ সকিয়নি বসন্ত গগৈ আৰু টিচু বৰুৱাৰ। মিয়াৰ চোলা দাঙি চালে গাত কটাতাৰৰ দাগ ওলাব বুলি কেতবোৰ ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আজিৰ সন্ধিয়াৰ আন এটা ব্ৰেকিং নিউজ হৈছে 27 জানুৱাৰীলৈকে ডাঠ কুঁৱলী পৰিব। ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে ঘন কুঁৱলী, ঠায়ে ঠায়ে আকাশ ঘাইকৈ ডাঙৰীয়া হৈছে, ঠায়ে ঠায়ে ঘন কুঁৱলী পৰিছে। শীতে কঁপাব ৰাজ্য, 8খন জিলালৈ হাই এলাৰ্ট জাৰি কৰা হৈছে। ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, 27 জানুৱাৰীলৈ ৰাজ্যত প্ৰচণ্ড শীতে কঁপাব। অসমৰ 8খন জিলাত ঘন কুঁৱলী আৰু প্ৰচণ্ড শীতৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গুৱাহাটী মহানগৰীতো ডাঠ কুঁৱলীৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হাই এলাৰ্ট। প্ৰচণ্ড ধুমুহা বৰষুণো আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ বহুকেইখন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলীলৈ সতৰ্কবাণী জাৰি কৰিছে। ইফালে শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়াতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। মুঠতে 27 জানুৱাৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বৰষুণ, ঘন কুঁৱলী পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আন এটা ব্ৰেকিং নিউজ হৈছে লছ এঞ্জেলছত নতুন অগ্নিকুণ্ডৰ সৃষ্টি। আজি পৰ্যন্ত অব্যাহত আছে আমেৰিকাৰ লছ এঞ্জেলছত ভয়ংকৰ অগ্নিকাণ্ড। এবাৰ সান্তাৱনাৰ কাল ৰূপ দেখিবলৈ পোৱা গৈছে। 31,000 লোকক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, অশান্ত বতাহ সান্তাৱনাই পুনৰ আমেৰিকাৰ লছ এঞ্জেলছত সৃষ্টি কৰিছে ধ্বংসলীলা।
নতুন নতুন ঠাইত বিয়পি পৰিছে ভয়ংকৰ অগ্নিকাণ্ড এঘণ্টাৰ ভিতৰতে নতুনকৈ ৮,০০০ একৰ ভূমি জ্বলি চাৰখাৰ হৈছে চান্তাৱনাৰ প্ৰভাৱত নতুনকৈ প্ৰায় ৩১,০০০ লোকক জৰুৰীকালীনভাৱে ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে লছ এঞ্জেলছৰ কাষ্টিক হ্ৰদৰ সমীপত সৃষ্টি হৈছে এই নতুন অগ্নিকুণ্ডৰ নতুন ঠাইত জুইৰ সূত্ৰপাত হোৱাৰ পাছতে খালী কৰা হৈছে ডিটেনশ্যন কেম্প ৪,৬০০কৈ অধিক স্থানান্তৰ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ চৰকাৰ জুইৰ পৰা পৰিত্ৰাণ বিচাৰি ভগৱানক প্ৰাৰ্থনা হাজাৰ হাজাৰ লোকৰ কেলিফৰ্ণিয়াত বিগত ৮ মাহ ধৰি হোৱা নাই এজাক বৰষুণ বিচাৰি এতিয়া হাহাকাৰ কৰিছে কেলিফৰ্ণিয়াৰ হাজাৰ হাজাৰ জনতাই অশান্ত বতাহ চান্তাৱনাই পুনৰ আমেৰিকাৰ লছ এঞ্জেলছত ধ্বংসলীলা চলোৱা পৰিলক্ষিত হৈছে আন এটা ব্ৰেকিং নিউজ হৈছে দৰমহা বাঢ়িব আশা কৰ্মী অংগনবাড়ী কৰ্মী লগতে মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো দৰমহা বাঢ়িব এবাৰ আশা কৰ্মীৰ অংগনবাড়ী কৰ্মীৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে অতি শীঘ্ৰেই বৃদ্ধি পাব দৰমহা আশা কৰ্মী অংগনবাড়ী কৰ্মীৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে দীৰ্ঘদিন ধৰি কৰ্মীসকলে কৰি আহিছিল বিভিন্ন সময়ত প্ৰতিবাদ দৰমহা বৃদ্ধিৰ বাবে বিশেষ কমিটি গঠনৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাজাৰ হাজাৰ আশা কৰ্মী অংগনবাড়ী কৰ্মী ৰন্ধন কৰ্মীৰ প্ৰতিবাদৰ পাছতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে চৰকাৰৰ সামৰ্থ্য অনুযায়ী কৰ্মীসকলক সহায় কৰিবলৈ সাজু হৈ পৰিছে চৰকাৰ মন্ত্ৰী অজন্তা নেওগ অশোক সিংহল মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত গঠন কৰা হৈছে কমিটি দৰমহা বাঢ়িব আশা কৰ্মী অংগনবাড়ী কৰ্মী মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ আন এটা ব্ৰেকিং নিউজ হৈছে প্ৰাৰ্থীহীন বিজেপিয়ে এতিয়া প্ৰাৰ্থী নাপাই বিপদত পৰিছে গাঁও এৰিয়াত কোনো এগৰাকী ব্যক্তিয়ে খেলিব বিচৰা নাই বিজেপিৰ চিহ্নত বিপদত পৰিছে এইবাৰ বিজেপি মন্তব্য কৰিছে এইবাৰ গৌৰৱ গগৈয়ে এই মুহূৰ্তত জনাই আছো পলিটিকেল ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক পুনৰ এবাৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে পঞ্চায়ত নিৰ্বাচনক লৈ মন্তব্য গৌৰৱ গগৈ পঞ্চায়ত নিৰ্বাচন হ'ব নে নহয় মোৰ চিন্তা হৈছে বুলি মন্তব্য গৌৰৱৰ বিজেপি এতিয়া পঞ্চায়ত নিৰ্বাচন পিছুৱাই আছে গাঁও এৰিয়াত কোনো এগৰাকী বিজেপিৰ চিহ্নত বেলেগ বেলেগ দলৰ পৰা প্ৰাৰ্থী আনি পঞ্চায়ত নিৰ্বাচন খেলিব বিচাৰিছে বিজেপিয়ে বুলি মন্তব্য গৌৰৱ গগৈ বিজেপিয়ে এতিয়া গাঁৱত সোমাই প্ৰচাৰ কৰিব ভয় কৰিছে গাঁৱৰ ৰাইজে বিজেপিক ধৰিব ৰাস্তা ঘাটক লৈ আঁচনি ধনক লৈ এবাৰ গাঁৱৰ ৰাইজে ধৰাটো খাটাং এতিয়াও আঁচনিৰ ধন একাংশ মহিলাই লাভ কৰা নাই গাঁৱৰ ৰাইজে বিজেপিক ধৰিব ৰাস্তা ঘাটক লৈ আঁচনিৰ ধনক লৈ এতিয়াও আঁচনিৰ ধন একাংশ মহিলাই লাভ কৰা নাই বিজেপি দলৰ হাতত এতিয়া এইবিলাকক লৈ কোনো ধৰণৰ উত্তৰ নাই প্ৰাৰ্থীহীন বিজেপি এতিয়া প্ৰাৰ্থী নাপাই পৰিছে বিপদত আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিপদত পৰিছে ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ২২খন ৰাজ্যই গোচৰ দিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি ৰূপে শপত লৈ বিপদত পৰিছে ডোনাল্ড ট্ৰাম্প মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্রাম্পের বিরুদ্ধে গোচর রুজু করা হয়েছে আমেরিকার ২২খন রাজ্যই গোচর দিছে ডোনাল্ড ট্রাম্পের বিরুদ্ধে ডেমোক্রেটিক অধ্যুষিত রাজ্যত রুজু করা হয়েছে গোচর শপত লয়ে নাগরিকত্বক লৈ ট্রাম্পে লৈছিল বিশেষ সিদ্ধান্ত এটা গুরুত্বপূর্ণ খবর হয়েছে পাকিস্তানের পৰা কপিল শর্মা সহ ৪ তারকক মৃত্যুর ভাবুকি দিয়া হয়েছে পাকিস্তানৰ পৰা কমেডিয়ান কপিল শৰ্মা সহ প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছে কপিল শৰ্মাৰ লগতে বলিউডৰ অন্য ৩ তাৰকালৈ মৃত্যুৰ ভাবুকি এবাৰ ইমেইল যোগে কমেডিয়ান কপিল শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি দুৰ্বৃত্তৰ সুগন্ধা মিশ্ৰ ৰেমো ডিসুজা আৰু ৰাজপাল যাদৱলৈও মৃত্যুৰ ভাবুকি আহিছে বিষ্ণু নামৰ এজন অজ্ঞাত লোকৰ পৰা আহিছে এই ভাবুকিপূৰ্ণ ইমেইল কপিল শৰ্মাৰ লগতে অন্য ৩ তাৰকাৰ প্ৰতিটো পদক্ষেপ নিৰীক্ষণ কৰি থকাৰ ভাবুকি ৮ ঘণ্টাৰ ভিতৰতে ৪ তাৰকাক উত্তৰ দিয়াৰ দাবী ইমেইল যোগে ইমেইলৰ বাৰ্তা গুৰুত্ব সহকাৰে নললে পৰিস্থিতি আৰু ভয়াবহ হোৱাৰ ভাবুকি দিছে
ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ ওচৰত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে উচ্চ ন্যায়ালয়ৰ শুনানি সকলো বাধা আঁতৰি এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ আঁতৰিল সকলো ধৰণৰ বাধা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চৰকাৰে ইচ্ছা কৰিলে 5খন জিলাৰ 8 পঞ্চায়ততো অনুষ্ঠিত কৰিব পাৰিব নিৰ্বাচন। 8খন লেখ আবেদন লৈ জাৰি কৰা নিৰ্দেশনা স্থগিতাদেশ। ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে জাৰি কৰিছে স্থগিতাদেশ। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ আঁতৰিল সকলো বাধা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।